নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনাইছো এটা ব্ৰেকিং নিউজ ড্ৰাগছ সহ ক্ৰাইম ব্ৰাঞ্চৰ জালত দেৱাশিস বৰুৱা ওৰফে ডিজে ব্ৰাহ্মণ সোণাপুৰৰ টোল গেটত গ্ৰেপ্তাৰ কৰা হয় ডিজে ব্ৰাহ্মণক লখিমপুৰৰ পৰা গুৱাহাটীলৈ কঢ়িয়াইছিল ড্ৰাগছ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি জনাইছো ড্ৰাগছ সহ ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে দেৱাশিস বৰুৱা ওৰফে ডিজে ব্ৰাহ্মণ সোণাপুৰৰ টোল গেটত গ্ৰেপ্তাৰ কৰা হয় ডিজে ব্ৰাহ্মণক লখিমপুৰৰ পৰা গুৱাহাটীলৈ কঢ়িয়াইছিল ড্ৰাগছ লখিমপুৰৰ পৰা গুৱাহাটীলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় দেৱাশিস বৰুৱা ওৰফে ডিজে ব্ৰাহ্মণক ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে ডিজে ব্ৰাহ্মণ সোণাপুৰ টোল গেটত গ্ৰেপ্তাৰ কৰা হয় ডিজে ব্ৰাহ্মণক জব্দ কৰা হয় কিছু পৰিমাণৰ ড্ৰাগছ এই ড্ৰাগছখিনি লখিমপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ সময়ত সোণাপুৰ টোল গেটত গ্ৰেপ্তাৰ কৰা হয় ডিজে ব্ৰাহ্মণক গুৱাহাটীত থাকে লৈ আহিছিলোঁ ভিতৰত যে এসব বা বস্তু আছে আমি নাজানো তেখেতক মাতিলে আপোনালোকে গম পাই যাব মোৰ নাম দেৱাশিস প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি গগৈক আইচিউৰ পৰা মেকানিকেল ভেণ্টিলেশ্যনলৈ স্থানান্তৰ কৰা হৈছে কৃত্ৰিম উপায়েৰে শ্বাস প্ৰশ্বাস লৈ আছে বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জিএমচিএইচত উপস্থিত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গগৈৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকে আলোচনা কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিৱেশটো অৱনতি হৈছে সেই পৰিৱেশ নাই দিল্লীলৈকে যোৱাৰ পৰিৱেশ নাই কাৰণ তেওঁ অলৰেডি ভেণ্টিলেশ্যনত গুচি গ'ল আৰু ইতিমধ্যে বাহিৰত লৈ যোৱাৰ কথা আমি কেইবাবাৰো পৰিয়ালবৰ্গ বা আমাৰ ডক্টৰসকলৰ লগত বহুতবাৰ আলোচনা হৈছে কিন্তু গোটেইখিনি আলোচনা কৰাৰ পিছত পৰিয়ালৰ মতামত লোৱাৰ পিছত আৰু এইমছৰ ডক্টৰসকলৰ মতামত লোৱাৰ পিছত সিদ্ধান্ত এইটোৱে হৈছিল যে তেখেতৰ ট্ৰিটমেণ্টটো গুৱাহাটী মেডিকেল কলেজতে চলি থকা উচিত সেই ধৰণে সিদ্ধান্ত হৈছিল আমি চৰকাৰৰ ফালৰ পৰা কেইবাবাৰো কৈছিলোঁ কিন্তু যেতিয়া এইমছৰ ডক্টৰ ইয়াত আহিলে তেখেতে চাই পেলাই আৰু পৰিয়ালৰ লগত আলোচনা কৰি এইটোৱে সিদ্ধান্ত হৈছিল যে ইয়াত যিটো ট্ৰিটমেণ্ট পাই আছে তাতকৈ বেলেগ একো বিশেষ ট্ৰিটমেণ্ট বাহিৰতো নাই চিকিৎসকেতো নিগেটিভ কথা কেতিয়াও নকয় কিন্তু আপুনি সাধাৰণভাৱে যিসকলে মেডিকেল ছায়েন্সৰ লগত জড়িত তেওঁলোকে গম পাব যে এজন পেচেণ্ট ইনটিউবেশ্যনত গ'লে আৰু মাল্টি অৰ্গেন ফেইলৰ হ'লে সেইটোক আমি ক্ৰিটিকেল কণ্ডিশ্যন বুলি কওঁ কিন্তু তাৰ বাহিৰতো একো ক'ব পৰাৰ অৱস্থা নাই এইটোৱে ক'ব পাৰিম যে his condition has deteriorated and he is in critical situation সেইখিনিয়ে ক'ব পৰা যাব তাতকৈতো আৰু বেলেগ শব্দ মই কি ব্যৱহাৰ কৰিম ইয়া জিএমচিএইচৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়ালোঁ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত শেহতীয়া তথ্যখিনি প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত দিল্লী বা বাহিৰলৈ লৈ যোৱাৰ অৱস্থা নাই বৰ্তমান তৰুণ গগৈৰ কৃত্ৰিমভাৱে বৰ্তমান শ্বাস প্ৰশ্বাস লৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিকল হৈ পৰিছে তৰুণ গগৈৰ অংগ প্ৰত্যংগ যাৰ বাবে মেকানিকেল ভেণ্টিলেশ্যনলৈ স্থানান্তৰ কৰা হৈছে গগৈক বৰ্তমান কৃত্ৰিমভাৱে শ্বাস প্ৰশ্বাস লৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে ক্ৰমাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে দুৰ্গা পূজাৰ এসপ্তাহ পূৰ্বে তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল জিএমচিএইচৰ পৰা কিন্তু যোৱা 2 নৱেম্বৰত হঠাৎ তেওঁ অসুস্থ হৈ পৰে হঠাৎ অসুস্থ হোৱাত পুনৰ জিএমচিএইচৰ আইচিউত ভৰ্তি কৰা হয় তৰুণ গগৈক অক্সিজেনৰ মাত্ৰা ক্ৰমাৎ হ্ৰাস পাইছিল আৰু আজি স্বাস্থ্য অধিক অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ যাৰ বাবে সম্প্ৰতি আইচিউৰ পৰা মেকানিকেল ভেণ্টিলেশ্যনলৈ স্থানান্তৰ কৰা হৈছে তৰুণ গগৈক আজি বিয়লি 2-3 বজাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ অৱনতি লক্ষ্য কৰা হৈছে তেখেতক ইমান দিনে আমি নন ইনভেচিভ ভেণ্টিলেশ্যনৰ জৰিয়তে উশাহ নিশাহত তেখেতক সহায় কৰি থকা হৈছিল কিন্তু আজি শেষত
নন ইনভেচিভ ভেণ্টিলেশ্যন দি উশাহ লোৱাৰ যিটো পৰিৱেশ তাতকৈ স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত আমাৰ চিকিৎসকসকলে তেখেতক ইনটিউব কৰে, অৰ্থাৎ মেচিনৰ সহায়েৰে বৰ্তমান তেখেতক শ্বাস প্ৰশ্বাস দিয়া আৰম্ভ কৰা হৈছে। ডেফিনেটলি তেখেত বৰ্তমান কনচিয়াছ অৱস্থাত নাই আৰু চাইমেলটেনিয়াছলি তেখেতৰ যিটো আমাৰ মাল্টি অৰ্গেন ফেইলৰ বুলি কোৱা যায় তেনেকুৱা এপিছডো লক্ষ্য কৰা হৈছে। এই গোটেই পৰিৱেশত সামগ্ৰিকভাৱে পৰ্যালোচনা কৰিলে তেখেতৰ স্বাস্থ্য আজিৰ দিনত অৱনতি হোৱা বুলি ক'ব লাগিব। যদিও কৃত্ৰিমভাৱে তেখেতক শ্বাস প্ৰশ্বাস দি থকা হৈছে, সমান্তৰালভাৱে তেখেতৰ যি অৰ্গেনসমূহ যি ফেইল হৈছে তাক উভতাই অনাৰ বাবে বিভিন্ন ধৰণৰ মেডিচিন দি থকা হৈছে। এণ্টিবায়'টিকৰ পৰা আৰম্ভ কৰি আন দি থকা হৈছে আৰু আনকি ডায়েলিচিছ কৰাৰ বাবেও যত্ন কৰা হ'ব। গতিকে গোটেইখিনি সামগ্ৰিকভাৱে চালে যে অহা 48 ঘণ্টা বা 72 ঘণ্টা তেখেতৰ স্বাস্থ্যৰ কাৰণে খুব ক্ৰিটিকেল হৈ থাকিব বুলি আমি ক'ব পাৰোঁ। ইয়াত বিশেষ যিহেতু আমাৰ GMCHৰ ডক্টৰসকল এইমছৰ ডক্টৰসকলৰ লগত সম্পৰ্কত আছে আৰু আজি যিটো পৰিৱেশ যে ভেণ্টিলেশ্যনৰ জৰিয়তে শ্বাস প্ৰশ্বাস লোৱাৰ পিছত বা মাল্টি অৰ্গেন ফেইলৰৰ যিটো ষ্টেজত তেখেত বৰ্তমান আছে, গতিকে আজি তেওঁক কোনোবা এখন দিল্লী বা বাহিৰলৈকে স্থানান্তৰ কৰা সম্ভৱ নহয়। কিন্তু আমাৰ ডক্টৰসকলে নিৰন্তৰভাৱে এইমছৰ টীমৰ লগত যোগাযোগত আছে। তেখেতসকলে যি ধৰণে পৰামৰ্শ দিছে বা দিব সেই ধৰণে চিকিৎসা চলাই থকা হ'ব আৰু পৰৱৰ্তী 48 ঘণ্টাৰ পৰা 72 ঘণ্টা তেখেতৰ স্বাস্থ্যৰ কাৰণে খুব ক্ৰিটিকেল পৰ্যায় বুলি ক'ব লাগিব। আমি যিখিনি কাম ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যিবিলাক পদক্ষেপ লোৱা হৈছে তেখেতৰ পুত্ৰ আৰু পৰিয়ালৰ লগত প্ৰতিটো পৰ্যায়তে GMCHৰ কৰ্তৃপক্ষই আলোচনা কৰিয়ে সিদ্ধান্তসমূহ লৈ আছে। গতিকে তেখেতৰ বৰ্তমান পৰিৱেশ বা স্থিতিৰ সম্পৰ্কে পৰিয়াল সম্পূৰ্ণভাৱে জ্ঞাত। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'বলৈ এয়া GMCHত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আগন্তুক 48 ঘণ্টাৰ পৰা 72 ঘণ্টা অত্যন্ত জটিল বুলি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইমছৰ চিকিৎসকৰ নিৰন্তৰ পৰামৰ্শ অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ অনুৰাগী তথা গুণমুগ্ধসকলে। আৰু গগৈৰ স্বাস্থ্যৰ প্ৰতি মুঠৰ আপডেট আমি জনাই যাম। পৰৱৰ্তী খবৰ, মাগুৰ মাছ সংগ্ৰহ কৰিবলৈ ৰাইজৰ হেতা ওপৰা। গোসাইগাঁৱত এক অভাৱনীয় পৰিৱেশ। মাছ সংগ্ৰহৰ বাবে দলে বলে ওলাই আহিল ৰাইজ। মীন বিভাগে পুতিছিল নিষিদ্ধ থাইলেণ্ড মাগুৰ। বৃহস্পতিবাৰে আৰক্ষীয়ে জব্দ কৰিছিল 7 টন থাইলেণ্ড মাগুৰ মাছ। মাগুৰ মাছ সংগ্ৰহ কৰিবলৈ ৰাইজে এনেদৰে হেতা ওপৰা লগাইছে। গোসাইগাঁৱৰ দৃশ্য এয়া। এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হ'ল। মাছ সংগ্ৰহৰ বাবে দলে বলে ওলাই আহিল ৰাইজ। মীন বিভাগে পুতিছিল নিষিদ্ধ থাইলেণ্ড মাগুৰ। নিষিদ্ধ থাইলেণ্ড মাগুৰ জব্দ কৰা হৈছিল। বৃহস্পতিবাৰে আৰক্ষীয়ে জব্দ কৰিছিল 7 টন থাইলেণ্ড মাগুৰ মাছ আৰু এই স্থানত পুতি পেলোৱাৰ ব্যৱস্থা কৰা হৈছিল। আৰু তেনে সময়তেই নিষিদ্ধ থাইলেণ্ড মাগুৰ সংগ্ৰহ কৰিবলৈ স্থানীয় লোকসকলে লগাইছে হেতা ওপৰা। আৰক্ষী আছে উপস্থিত হৈ, কিন্তু আৰক্ষীৰ সন্মুখতেই নিষিদ্ধ থাইলেণ্ড মাগুৰ সংগ্ৰহ কৰাত নামি পৰিছে অঞ্চলটোৰ ৰাইজ। ৰাতিপুৱা 6টা বজাত গোসাইগাঁৱত চিজকলীয়া গাড়ীখনত থাইলেণ্ড মাগুৰ আছিলে, যিটো মাছ একচুৱেলি গোটেই ভাৰতবৰ্ষত তাৰমানে বেন ফিছ। এইটো মাছ পোনা পালন কৰা খোৱা কমপ্লিট সম্পূৰ্ণ নিষিদ্ধ কৰিছে, যিহেতু এই মাছটো একচুৱেলি কাৰ্নিভৰাছ।
এই মাছটোৰ কাৰণে পুহিবৰ কাৰণে কমপ্লিটলি নিষিদ্ধ কৰিছে। এই মাছটো ৱেষ্ট বেংগলৰ পৰা অহা বুলি তেওঁলোকে কৈছে আৰু সাধাৰণতে এই মাছটো নাগালেণ্ডত দিয়া বুলি তেওঁলোকে কৈছে আৰু নাগালেণ্ডত থাইলেণ্ড মাগুৰ খুব মানে জনপ্ৰিয় তেওঁলোকৰ কাৰণে, তেওঁলোকে খুব দাম দি খায় এইবিলাক মাছ। আৰু এই মাছটো তেওঁলোকে কোৱা মতে 7 টনমান হ'ব বুলি কৈছে। 7 টনৰ মূল্য ক'বলৈ গ'লে 40-ৰ পৰা 45 লাখমান হ'ব। এইখিনিয়ে আমি আজি পুলিচ প্ৰশাসনৰ লগত, আমি মীন বিভাগৰ লগত সহযোগ কৰি আমাৰ মেজিষ্ট্ৰেট ছাৰো আছে, তেখেতৰ সহযোগত আমি আজি ডিছপ'জ কৰিলোঁ মাছখিনি। আছু দুলীয়াজান অধিৱেশনৰ অন্তিম দিন উখল মাখল হৈ পৰিছে অধিৱেশনস্থলী। অন্তিম দিনা অনুষ্ঠিত হ'ল মুকলি সভা আৰু নিশালৈ আজি নিৰ্বাচিত হ'ব পৰৱৰ্তী কমিটি। আছুৰ অধিৱেশনত কন্দা কটা প্ৰতিনিধিৰ, চকুত চকু পানী সমুজ্জ্বল ভট্টাচাৰ্যৰো। বুকুত শিল বান্ধি আহিছো, চকু পানী টোকা গামোচাখন এইবাৰ ঘৰত থৈ আহিছো বুলি কৈ হুক হুকাই কান্দিলে আছুৰ পিতামহজনে। এইবাৰ দুলীয়াজানৰ অধিৱেশনৰ বহু আগতেই মই ক'লোঁ যে মই আছুৰ পৰা মই অৱসৰ ল'ম আৰু সেইকাৰণে মই দুলীয়াজানলৈ মই অৱসৰ ল'বলৈ আহিছোঁ। মই কিন্তু কৈছোঁ যে মই মোৰ জীৱনৰ শেষ নিশ্বাস থকালৈকে মই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মোৰ সেৱা মই আগবঢ়াম। আৰু এইবাৰ মই ঘৰৰ পৰা আহোঁতেই মোৰ চকু পানী মই গামোচাত টুকি আহিছোঁ আৰু অন্তৰত শিল ৰাখি মই আহিছোঁ। হয়, আছুত অৱসান নহয় সমুজ্জ্বল যুগৰ। আছুৰ পিতামহ স্বৰূপ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অৱসৰ ল'ব বুলি প্ৰতিনিধি সভাত ভাষণ ৰখাৰ পিছতে সৃষ্টি হয় আৱেগিক পৰিৱেশৰ। দুলীয়াজান অধিৱেশনৰ প্ৰতিনিধি সভাত বিবধিত পৰিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। শুকুৰবাৰে প্ৰতিনিধি সভাত আছু এৰা কথা ঘোষণা কৰে সমুজ্জ্বল ভট্টাচাৰ্যই। এৰি নিদিয়ে প্ৰতিনিধিয়ে। ৰাজ্যৰ কেইবা হাজাৰ প্ৰতিনিধি থিয় হৈ সমস্বৰে চিঞৰিলে পুনৰ থাকিব লাগিব আছুত, বিদায় দিয়া নহয় আছুৰ পৰা। প্ৰতিনিধি সভাত এইলৈ সৃষ্টি হয় এক আৱেগিক পৰিৱেশৰ। সত্য হ'ব নেকি নিউজ 18ৰ বাতৰি? পুনৰ আছুতে থাকিব নেকি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য? দুলীয়াজান অধিৱেশনত অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আছুত পুনৰ উপদেষ্টা পদত অধিষ্ঠিত হ'ব বুলি বিগত কেইবাদিনো বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত। আৱেগিক হৈ পৰা ভট্টাচাৰ্যই লগতে কয়, প্ৰতিনিধিসকলৰ মতক মই শ্ৰদ্ধা জনাইছো। নিজৰ বিবেকৰ লগত কথা পাতিবলৈ প্ৰতিনিধিসকলৰ পৰা অনুমতি লৈছো। মই মোৰ বিবেকৰ লগত কথা পাতিবলৈ সময়ৰ প্ৰয়োজন। আছু ত্যাগ কৰা নকৰাক লৈ সিদ্ধান্ত ল'বলৈ সময় বিচাৰিছো। এই মন্তব্য ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ সন্মানীয় প্ৰতিনিধিসকলে, ভাতৃসকলে, বন্ধুসকলে, সতীৰ্থসকলে তেখেতসকলৰ মত খুব স্পষ্টভাৱে প্ৰকাশ কৰিছে আৰু সমগ্ৰ অসমৰ প্ৰতিনিধিসকলৰ যিটো মত, সেই মতৰ প্ৰতি মই সন্মান জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। নিজৰ মত ব্যক্ত কৰাৰ এই মুহূৰ্তত মই কি কৰিম? মোৰ কৰিবলগীয়া কথা এইটোৱে, মই বিবেকৰ লগত কথা পাতিব লাগিব। সন্মানীয় প্ৰতিনিধিসকলৰ প্ৰতি মই সন্মান জনাইছোঁ আৰু সন্মানীয় প্ৰতিনিধিসকলে যি মোৰ প্ৰতি মৰম দিলে, আস্থা দিছে, বিশ্বাস দিছে, সেয়ে মই ভাবোঁ যে কামৰ এটা উপলব্ধি আৰু সেই উপলব্ধি মই সদায় মই হৃদয়ত মই জীপাল কৰি মই ৰাখিম আজীৱন। উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ ৭ম দুলীয়াজান অধিৱেশন 4দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি নিশালৈ সামৰণি পৰিব এই অধিৱেশন। নিশা অনুষ্ঠিত হ'বলগীয়া বিষয় বাছনি সভাতে সিদ্ধান্ত হ'ব সমুজ্জ্বল ভট্টাচাৰ্য আছুত পুনৰ থাকিব নে বিদায় ল'ব। এই বিষয় বাছনি সভাতে সিদ্ধান্ত হ'ব পৰৱৰ্তী সভাপতি সম্পাদক হ'ব কোন। দুলীয়াজানৰ পৰা কেমেৰা পাৰ্চন মনোজ দুৱাৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰ আৰু উৎপল চলিহাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছো এটি চমু। আঘোণৰ সোণোৱালী পথাৰত যুৱতীৰ চমক। বাঁহীত সুৰ তুলি দাৱনীক আপ্লুত কৰিলে যুৱতীয়ে আৰু ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছে এই ভিডিঅ'টোৱে।
যোৰহাট নগৰৰ হৰিজন কলনীত শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত প্ৰায় ৩৫টা বাসগৃহ ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে কেইবাখনো গাড়ীৰে নিৰ্বাপন কৰে এই জুই। এই ৰিপৰ্ট আগবঢ়াই গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো। যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড। হৰিজন কলনীত জুইৰ কাল ৰূপ। জ্বলি চাৰখাৰ হ'ল ৩৫টাকৈ বাসগৃহ। যোৰহাট নগৰৰ হৰিজন কলনীত শনিবাৰে পুৱা সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিমিষতে জাহ গ'ল প্ৰায় ৩৫টাকৈ বাসগৃহ। অগ্নিকাণ্ডৰ সময়ত তীব্ৰ আতংকময় পৰিৱেশ। দুৰ্ভগীয়া মহিলাৰ হৃদয় ভগা কান্দোন। চৌদিশে ছট পূজাৰ আনন্দ। হৰিজন কলনীৰ আৱাসীসকলো ছট পূজাৰ বাবে ওলাই গৈছিল ঘৰৰ পৰা। কিন্তু হঠাৎ নামি আহিল কাল অমানিশা। জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে সমগ্ৰ হৰিজন কলনী। এটা এটাকৈ বাসগৃহৰ পৰা ৩৫টাকৈ বাসগৃহলৈ সম্প্ৰসাৰিত হ'ল এই বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ'ল কেইবা লক্ষাধিক টকাৰ সা সামগ্ৰী। এই অগ্নিকাণ্ডৰ ফলত ৫টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ সন্দেহ কৰা হৈছে। চাৰে ৫টামান হৈছিলে। তাৰপৰা কাৰেণ্টটো গুচি গ'ল, ইনভাৰ্টাৰটো ঠাপ ঠাপকৈ মাতিছেগৈ। মোক কি মাতি আছে? আহি পেলাই বাহিৰত বিল্ডিঙত ওলাই চাইছোঁ, কাৰেণ্টটো আছেই দেখোন। তাৰপৰা চাইছোঁ তলফালে আমাৰ ঘৰ যিখন কাষৰ ঘৰটো আছে তেওঁ বেৰখন জ্বলি আছে। এতিয়া মই বেৰখন নুমাম নে মই বাইকখন উঠামগৈ? যিমান মাৰিছোঁ পানী সিমান জুইখন ওচৰলৈ চাপি আহিছেগৈ। গতিকে এতিয়া কেনেকুৱা লাগিছে এইটো মই ক'ব কেনেকুৱাই লাগিছে, বম ফুটাৰ পৰা লাগিছে এইটো মই ক'ব নোৱাৰোঁ। চিলিণ্ডাৰ ফাটিছে, ৩-৪টামান ফাটিছে। মোৰ চকুৰ আগতে বাইক অটাওঁতে চিলিণ্ডাৰ ফাটিছে, কিন্তু মই মানুহটো যে বাচিলোঁ। মানুহ কোনো পোৱা নাই। এতিয়া মানুহ মই জুই নুমাওঁ কাৰণে বাইকটো যেনে তেনে চাই কৰিলোঁ। তাৰপৰা মানুহখিনি চিঞৰি পেলাই গোটেই খেদি দিলোঁ মই। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে খবৰ দিয়া হ'ল অগ্নি নিৰ্বাপক বাহিনীক। যোৰহাট, তিতাবৰ আৰু মৰিয়নিৰ পৰা অহা ৭খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে প্ৰায় ১ ঘণ্টাৰো অধিক সময়জোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত উপস্থিত হ'ল যোৰহাট জিলা উপায়ুক্ত। কিন্তু কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া স্পষ্ট হোৱা নাই যদিও এটা চাৰ্জিং লাইটৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি ধাৰণা কৰা হৈছে। প্ৰাথমিক অৱস্থাত এটা চাৰ্জাৰ লাইট চাৰ্জ দি এৰি থৈ যোৱাৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত বৰ্তমান আৰম্ভ কৰা হৈছে তদন্ত। চাৰ্জাৰ লাইট লগাইছিলে, মানুহবোৰ কোনো নাছিলে, ছট পূজাৰ বাবে গৈছিলে। সেইকাৰণে মানুহ নথকাৰ বাবে কেজুৱেলিটিজ মানে ইঞ্জুৰিজ বা ডেথছ নাই হোৱা, থেংক গড। চাৰ্জাৰ লাইটৰ পৰা কিবা এটা জুই লাগি সেইটো ফটককৈ হেৰি হ'ল বুলি কৈছে। হোৱাট এভাৰ আমি চৰকাৰ ফালৰ পৰা আমি কি দিব পাৰোঁ, ইমিডিয়েটলি এছেছমেণ্টটো ষ্টাৰ্ট হ'ব আৰু প্ৰক্ৰিয়াও ষ্টাৰ্ট হ'ব। এই অগ্নিকাণ্ডত প্ৰায় ৩৫টাকৈ বাসগৃহ ক্ষতিসাধন হোৱাত ভুক্তভোগী লোকসকলক সমীপৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ত স্থাপন কৰা অস্থায়ী শিবিৰলৈ স্থানান্তৰ কৰা হয়। অধিকাংশ লোক ছট পূজালৈ যোৱাৰ বাবেই এই ভয়ংকৰ অগ্নিকাণ্ডত হতাহত নহ'ল কোনো লোক। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।